Hello students. আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ দুটামানৰ বিষয়ে আলোচনা কৰিছিলো। আমি পাইছো যে ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ? ৰাসায়নিক বিক্ৰিয়া হৈছে 5 প্ৰকাৰৰ। আৰু তাৰে 5 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত আমাৰ প্ৰথম দুটা যি দুটা ৰাসায়নিক বিক্ৰিয়া এটা হৈছে সংযোজন বিক্ৰিয়া আৰু 2 নম্বৰটো হৈছে বিযোজন বিক্ৰিয়া। এই বিক্ৰিয়া দুটা ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টোত বাকি যি তিনিটা বিক্ৰিয়া আছে, 3 নম্বৰ যেটো বিক্ৰিয়া আছে বিক্ৰিয়াটো হৈছে কি অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া, ডিসপ্লেসমেন্ট ৰিঅ্যাকশন, আৰু তাৰ পিছৰটো আছে 4 নম্বৰটো আছে ডাবল ডিসপ্লেসমেন্ট, দ্বি অপহৰণ বিক্ৰিয়া, আৰু পঞ্চমটো বিক্ৰিয়া হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া। গতিকে এবাৰ আমি 3 নম্বৰ যেটো বিক্ৰিয়া প্ৰকাৰ হেতু আলোচনা কৰো। 3 নম্বৰ বিক্ৰিয়াটো হৈছে কি 3 নম্বৰ বিক্ৰিয়াটো হৈছে আমাৰ 3 নম্বৰ যেটো ভাগ বিক্ৰিয়াৰ প্ৰকাৰৰ এটো হৈছে অপহৰণ বিক্ৰিয়া। অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। যে প্ৰতিস্থাপন বিক্ৰিয়া বা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এটো হৈছে এনেকুৱা এটা বিক্ৰিয়া যত কি হয় এটা বিক্ৰিয়কে অন্য এটা বিক্ৰিয়াজাত পদাৰ্থৰ কোনবা এটা মূলকক কি কৰে অপহৰিত কৰি নিজে তাৰ ঠাইত দখল কৰে। গতিকে সেইটো হৈছে এনেকুৱা ধৰণৰ যেটো বিক্ৰিয়া সেইবিলাকে হৈছে প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া। এটা কি কৰে বিক্ৰিয়কৰ সেই আগৰ যেটো সংযুতিৰ পৰা আতৰাই পঠিয়ায় আৰু নতুন যেটো বিক্ৰিয়ক হেতু তাৰ লগত সোমাই পৰে। গতিকে মূলক এটা আতৰাই পঠিওৱা আৰু তাৰ ঠাইত নতুন বিক্ৰিয়ক এটা সংযুক্তি হৈ নতুন এটা পদাৰ্থ সৃষ্টি কৰা যি বিক্ৰিয়া সেই বিক্ৰিয়াটো হৈছে কি অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এটা এক্সাম্পল হিচাপত যদি লও যেনেকুৱা আইৰণৰ লগত যদি কপাৰ সালফেটৰ দ্ৰবৰ বিক্ৰিয়া কৰিবলৈ দিয়া হয়, আইৰণৰ লগত যদি কপাৰ সালফেটৰ দ্ৰবৰ বিক্ৰিয়া কৰিবলৈ দিয়া হয়, মানে আইৰণটো আমাৰ সলিড, যে কপাৰ সালফেটৰ দ্ৰবত যদি লোৰ টুকুৰা এটা থৈ দিয়া হয় মানে এটো একুয়াস সলিউশন, যে একুয়াস সলিউশন কি কৰা হয় আইৰণৰ টুকুৰা এটা যদি কি কৰা হয় কপাৰ সালফেটৰ দ্ৰবত ডুবাই ৰখা হয়, অলপ সময় পিছত দেখা পোৱা যায় যে কি হল এই কপাৰ সালফেটৰ দ্ৰবৰ যি বৰণ সেই বৰণটো লাহে লাহে নোহোৱা হৈ গল। নোহোৱা হৈ কি উৎপন্ন কৰে কালাৰ ফেৰাছ সালফেট উৎপন্ন কৰিব আৰু কপাৰ ধাতু মুক্ত কৰে। কপাৰ ধাতুৰ কি হয় এটো একুয়াস হ'ব এ কিউ। যে কি হৈছে আইৰণৰ লগত যেটো কপাৰ সালফেটৰ বিক্ৰিয়া ঘটিবলৈ দিলে ই কি কৰিব ফেৰাছ সালফেট আৰু কপাৰ ধাতু মুক্ত কৰিব। এই বিক্ৰিয়াটো সংঘটিত হয়। এই বিক্ৰিয়াটোত কোনে কাক প্ৰতিস্থাপিত কৰিলে বা অপহৰণ কৰিলে আইৰনে কি কৰিলে কপাৰক প্ৰতিস্থাপিত কৰিলে, কপাৰৰ ঠাইটো নিজে লৈ ললে আৰু কপাৰক আতৰাই পঠিয়ালে বা কপাৰক অপহৰিত কৰিলে। গতিকে এই বিক্ৰিয়াটো হৈছে কিটা অপহৰণ বিক্ৰিয়া। ইয়াৰ বেলেগ বেলেগ আৰু এক্সাম্পল আছে যেনেকুৱা জিংকক যদি কি কৰা হয় জিংকৰ লগত একে ধৰণে জিংকৰ লগত কপাৰ সালফেটৰ দ্ৰবৰ যদি বিক্ৰিয়া কৰিবলৈ দিয়া যায় একেদৰে জিংক সালফেট উৎপন্ন হ'ব আৰু কি হ'ব কপাৰ মুক্ত হ'ব, কপাৰ ধাতু কি হ'ব মুক্ত হ'ব। এই বিক্ৰিয়াটো এটা কি আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া। ইয়াৰ উপৰিও আৰু উদাহৰণ দিছে যেনিবা লেডক যদি কাৰ লগত বিক্ৰিয়া কৰিব দিছে কপাৰ ক্লোৰাইড, কপাৰ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিব দিলে এই কি উৎপন্ন কৰে লেড ক্লোৰাইড উৎপন্ন কৰিব আৰু কপাৰ ধাতু মুক্ত কৰিব। এইকেইটাত অৱস্থা কেইটা লিখা হোৱা নাই কিন্তু নিলিখিলেও মুঠতে বস্তুটো বিক্ৰিয়া কেইটা জানি লোৱা, অৱস্থা কেইটা পিছত বাৰু বুজি ল'ব পাৰিবা। এই বস্তুটো হৈছে কি এটো এটা ধাতু, এটো জলীয় দ্ৰৱ, এটো জলীয় দ্ৰৱ উৎপন্ন হয় ধাতু উৎপন্ন হয়। গতিকে এটো হ'ব সলিড একুয়াস সলিড। একে ধৰণে সলিড একুয়াস সলিড। গতিকে এই যে বিক্রিয়া এক্সাম্পল কেটা দিয়া হল এই গোটেই কেটা এক্সাম্পল হৈছে কি একটা আমাৰ অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ, একটা সমীকৰণ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ।
ইয়াৰ পিছত আমাৰ নেক্সট যেটো 4 নম্বৰ বিক্ৰিয়া 4 নম্বৰ প্ৰকাৰ যেটো হেতু যদি চাও 4 নম্বৰ প্ৰকাৰটো হ'ল দ্বি অপহৰণ বিক্রিয়া অর্থাৎ ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন যে দ্বি অপহৰণ বিক্রিয়া ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন টু বেলেগ একই নহয় এই আগৰ যেটো ডিসপ্লেসমেন্ট রিঅ্যাকশন বা অপহৰণ বিক্রিয়া যেটো পালো তাৰে এটা এডভান্স ৰূপ মানে তাত কি হয় ইটুৱে ইটুক অপহৰিত কৰি ক্রস কানেকশন মানে ক্রস মূলকৰ হিচাপত যি বিক্ৰিয়াটো সংঘটিত কৰে হেতু হৈছে ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন এটা एग्जांपल হিচাপে যদি লোৱা যায় যেনেকুৱা সোডিয়াম সালফেটৰ দ্ৰৱৰ লগত সোডিয়াম সালফেটৰ দ্ৰৱ আৰু যদি বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এই দুটাৰ মাজত যদি বিক্ৰিয়া ঘটোৱা হয় দুইটা দ্ৰৱ একোয়াস এই দুইটা দ্ৰৱই কি কৰে ইয়াৰে সোডিয়ামে বেৰিয়ামক অপহৰিত কৰিব বেৰিয়ামে সোডিয়ামক অপহৰিত কৰি কি উৎপন্ন কৰিব বেৰিয়াম সালফেট এটো কি হ'ব অদ্ৰাব্য হ'ব দ্ৰৱীভূত নহয় আৰু লগত উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড একোয়াস কন্ডিশনত গতিকে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড এই দুটা দ্ৰৱৰ মাজত যদি বিক্ৰিয়া ঘটোৱা হয় তেতিয়া হলে অদ্ৰাব্য বেৰিয়াম সালফেট উৎপন্ন হয় মানে এটো দ্ৰৱীভূত নহয় সেই কাৰণে সলিড পদক্ষেপ কৰিব সেই কাৰণে সলিড বুলি লিখা হৈছে যেহেতু দ্ৰৱীভূত নহয় আৰু সোডিয়াম ক্লোৰাইড যেটো পানীত দ্ৰৱীভূত হৈ থাকে অলৰেডি জলীয় দ্ৰৱ যেহেতু পানীত বিক্ৰিয়া মানে পানীৰ মাধ্যমত গুটেই সলিউশনটো লোৱা হৈছে গতিকে এই যেটো হ'ব সোডিয়াম ক্লোৰাইড এটো যেহেতু দ্ৰৱণীয় গতিকে এটো সোডিয়াম ক্লোৰাইডৰ কি হ'ব দ্ৰৱ প্ৰস্তুত হ'ব গতিকে এই বিক্ৰিয়াটোত কি কৰিছে সোডিয়ামে বেৰিয়ামক কি কৰিছে অপহৰিত কৰি সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে অন্য কথায় বেৰিয়ামে কি কৰিছে সোডিয়ামক অপহৰিত কৰি বেৰিয়াম সালফেটৰ পদক্ষেপ উৎপন্ন কৰিছে গতিকে ইয়াত কি কৰিছে এটা আনটো কি কৰিছে প্ৰতিস্থাপিত কৰিছে গতিকে এই বিক্ৰিয়াটো হৈছে কি এটা আমাৰ দ্বি অপহৰণ বিক্ৰিয়াৰ যদি বেলেগ এটা एग्जांपल লও উদাহৰণ স্বৰূপে যেনিবা ললো আমি যে সোডিয়াম ক্লোৰাইড আৰু সিলভাৰ নাইট্ৰেট AgNO3 এই দুটা সলিউশন সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু সিলভাৰ নাইট্ৰেটৰ দ্ৰৱ এই দুটা দ্ৰৱৰ মাজত যদি বিক্ৰিয়া কৰিবলৈ দিয়া হয় দুইটা কি যেহেতু দ্ৰৱ একোয়াস বুলি লিখিছো যে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ মাজত বিক্ৰিয়া কৰিব দিলে কি উৎপন্ন হ'ব এটো কি হ'ব একেদৰে সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন কৰিব আৰু সিলভাৰ ক্লোৰাইডটো কি নহয় পানী সাধাৰণতে দ্ৰৱীভূত নহয় গতিকে কি কৰিব পদক্ষেপ কৰিব গতিকে এই সিলভাৰ ক্লোৰাইড সোডিয়াম ক্লোৰাইডে কি কৰিব সিলভাৰ নাইট্ৰেটৰ সিলভাৰক অপহৰিত কৰি সোডিয়াম নাইট্ৰেট উৎপন্ন কৰিব আৰু একেদৰে সিলভাৰ নাইট্ৰেটৰ সিলভাৰে কি কৰিব সোডিয়াম ক্লোৰাইডৰ পৰা সোডিয়ামক অপহৰিত কৰি সিলভাৰ ক্লোৰাইড উৎপন্ন কৰিব এই বিক্ৰিয়াটো হৈছে কি এটা আমাৰ মানে দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ ইয়াৰ উপৰি আৰু বেলেগ উদাহৰণ লব পাৰো আৰু বিভিন্ন ধৰণৰ উদাহৰণ আছে তোমালোকে ঢেৰ পাবা গতিকে ইয়াৰ পিছৰ যেটো নেক্সট আহিল নেক্সট আমাৰ যেটো প্ৰকাৰ নেক্সট 5 নম্বৰ বিক্ৰিয়া যেটো হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া জাৰণ বিজাৰণ বিক্রিয়া oxidation reduction reaction গতিকে এই জাৰণ বিজাৰণ বিক্ৰিয়া এতিয়া জাৰণ বিজাৰণ বিক্ৰিয়ানো কি আসলে জাৰণ বিক্ৰিয়াটো হৈছে কি কোনো এটা মলৰ লগত বা কোনো এটা যৌগক যদি কি হয় তাত যদি অক্সিজেন যোগ হয় অক্সিজেন যোগ হোৱা প্ৰক্ৰিয়াটো হৈছে কি জাৰণ বিক্ৰিয়া আৰু তাৰ বিপৰীতভাৱে যদি কি হয় অক্সিজেনটো বিয়োগ হয় তেতিয়া হলে হেতু কি বুলি কোৱা হয় বিজাৰণ বিক্ৰিয়া অন্যথায় আমি আৰু এক ধৰণে ক'ব পাৰো যে জাৰণ বিক্ৰিয়াটো হৈছে কি হাইড্ৰজেনৰ বিয়োগ হোৱা
আৰু বিজাৰণ বিক্ৰিয়াটো হৈছে হাইড্ৰজেনৰ যোগ হোৱা এতিয়া যিকোনো এটা যেতিয়া জাৰণ বা বিজাৰণ বিক্ৰিয়া হয় আৰু এই বিক্ৰিয়াটো সদায় কি হয় যুগ্মভাৱে সংঘটিত হয় অকল জাৰণ বিক্ৰিয়া বা অকল বিজাৰণ বিক্ৰিয়া কেতিয়াও সংঘটিত নহয় আৰু জাৰণ আৰু বিজাৰণ সদায় একেটা বিক্ৰিয়াতে সংঘটিত হয় যাৰ কাৰণে এই জাৰণ বিজাৰণ বিক্ৰিয়াক সংক্ষেপত ৰেডক্স বিক্ৰিয়া বুলিও কোৱা হয় ৰেডক্স বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া মানে ৰিডাকশনৰ ৰিডাক অক্সিজেনৰ অক্স ৰিডাক্স ৰিয়াকশন ৰেডক্স ৰিয়াকশন বুলি কোৱা হয় এতিয়া জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়াৰ যদি উদাহৰণ ল'ব যাওঁ সিম্পল এটা উদাহৰণ হৈছে কি যে হাইড্ৰোজেন গেছক যদি কি কৰা হয় বায়ুত দহন কৰা হয় যে হাইড্ৰোজেন গেছ ইয়াক যদি কি কৰো বায়ুত দহন কৰো হাইড্ৰোজেন গেছক যদি বায়ুত দহন কৰা হয় তেতিয়াহলে কি উৎপন্ন হয় আমি জানো পানী উৎপন্ন হয় এই পানী উৎপন্ন হোৱা বিক্ৰিয়াটোত কি হৈছে এটা জাৰণ বিজাৰণ বিক্ৰিয়াৰ সৰু আৰু সিম্পল উদাহৰণ এটা এতিয়া হাইড্ৰোজেন টু গেছ অক্সিজেন টু গেছ উৎপন্ন হল পানী লিকুইড এতিয়া বিক্ৰিয়াটো কি হৈ থকা নাই সন্তলিত হৈ থকা নাই বিক্ৰিয়া যদি সন্তলিত কৰো কি হ'ব ইফালে অক্সিজেন দুটা আছে ইফালে অক্সিজেন এটা আছে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন মিলি আছে কিন্তু অক্সিজেনটো কি আছে বিক্ৰিয়কৰ ঠাইত দুটা আছে প্ৰডাক্টৰ ঠাইত অৰ্থাৎ বিক্ৰিয়াজাতৰ ঠাইত এটা আছে ইয়াতে দুটা বনাবলৈ হলে ইয়াতে কি দিব লাগিব আমি দুই দিব লাগিব ইয়াতে দুই দিয়াৰ লগে লগে হাইড্ৰোজেনটো কি হৈ গ'ল ইফালে চাৰিটা হৈ গ'ল ইফালে দুটা হৈ গ'ল গতিকে এবাৰ হাইড্ৰোজেনক মিলাবৰ কাৰণে ইফালে যেহেতু বেছি আছে ইফালে কি কৰিব লাগে আমি চাৰিটা বনাব লাগে বিক্ৰিয়কৰ সাইডত বিক্ৰিয়কৰ সাইডত যদি চাৰিটা বনাব যাও ইয়াতে কি দিব লাগিব দুই দিব লাগিব এতিয়া বিক্ৰিয়াটো যদি লক্ষ্য কৰো বা বিক্ৰিয়াটো যদি চোৱা যায় যে কি হল হাইড্ৰোজেন গেছক যেতিয়া কি কৰো অক্সিজেনৰ লগত মানে বা বায়ুত দহন কৰা হয় তাৰ মানে অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰে ই কি উৎপন্ন কৰে পানী উৎপন্ন কৰে এই ক্ষেত্ৰত আমি যদি ডেফিনেশন অনুযায়ী চাও যে হাইড্ৰোজেনৰ লগত কি হৈছে অক্সিজেন লগ হৈ পানীৰ সৃষ্টি হৈ আছে অৰ্থাৎ হাইড্ৰোজেনটো কি হৈ আছে হাইড্ৰোজেনৰ লগত যেহেতু অক্সিজেন যোগ হৈ আছে গতিকে এই অক্সিজেন যোগ হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয় তাৰ মানে হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হল গতিকে হাইড্ৰোজেন কি হল জাৰিত হল এইটো হৈছে জাৰণ প্ৰক্ৰিয়া আনহাতে আমি যদি লক্ষ্য কৰো যে অক্সিজেনৰ লগত কি যোগ হৈছে হাইড্ৰোজেন যোগ হৈছে আমি জানো হাইড্ৰোজেন লগ হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিক্ৰিয়াটো কি বুলি কোৱা হয় বিজাৰণ বিক্ৰিয়া গতিকে এই অক্সিজেনৰ লগত যেহেতু হাইড্ৰোজেন যোগ হৈ পানী উৎপন্ন হৈছে গতিকে এইটো হৈছে কি বিজাৰণ বিক্ৰিয়া একদম সহজ আৰু গতিকে এই জাৰণ বিজাৰণ বিক্ৰিয়া সদায় কি হ'ব একেলগে সংঘটিত হ'ব এবাৰ যদি কি কৰো অন্য এটা বিক্ৰিয়া লও অন্য বিক্ৰিয়াৰ ক্ষেত্ৰত যেনিবা ধৰি ললো কি কপাৰ এতিয়া কপাৰক যদি কি কৰা হয় উত্তাপিত কৰা হয় বায়ুৰ পৰিৱেশত তাৰ মানে কি কৰিব কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে ইয়াত কি দিয়া হয় তাপ দিয়া হয় মানে উত্তাপিত কৰিলো উত্তাপিত কপাৰক যদি কি কৰা হয় বায়ুৰ পৰিৱেশত উত্তাপিত কৰা হয় তেতিয়াহলে কলা কলা কি উৎপন্ন হয় কিছুমান বিশেষ পদাৰ্থ উৎপন্ন হয় সেইটো বেলেগ একোই নহয় যে কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কপাৰ অক্সাইড উৎপন্ন কৰিব কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কপাৰ অক্সাইড উৎপন্ন কৰে বিক্ৰিয়াটো সন্তুলিত হৈ থকা নাই সলিড গ্যাস সলিড সন্তুলিত কৰিবলৈ হলে অক্সিজেন দুটা বনাব হলে দুই দিব লাগিব এক দুই বনাব লাগিব দুই দিব লাগিব গতিকে এই কি হল এইটো হৈছে কি কপাৰৰ লগত অক্সিজেন যোগ হোৱা বিক্ৰিয়াটো হৈছে কি এটা জাৰণ বিক্ৰিয়া এই উৎপন্ন হোৱা কপাৰ অক্সাইডক যদি আকৌ কি কৰো সেই উত্তপ্ত কপাৰ অক্সাইডৰ মাজেদি যদি আকৌ কি কৰা যায় হাইড্ৰোজেন গেছ চালিত কৰা যায় কপাৰ অক্সাইডৰ লগত যদি কি কৰো হাইড্ৰোজেন গেছ চালিত কৰো উত্তপ্ত কপাৰ অক্সাইডৰ লগত উত্তপ্ত মানে তাত কি দিব লাগিব তাপ দিব লাগিব গতিকে এই কপাৰ অক্সাইডে আকৌ কি কৰে হাইড্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব কপাৰ ধাতু উৎপন্ন কৰিব লগত পানী উৎপন্ন হ'ব লগত কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব যে কপাৰ অক্সাইডে হাইড্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কপাৰ ধাতু আৰু পানী উৎপন্ন কৰে গতিকে এইটো হৈছে এটা কি বিজাৰণ বিক্ৰিয়া যদিও এইটোক বিজাৰণ বিক্ৰিয়া বুলি কৈছো কি হৈছে এই দুয়োটা ক্ষেত্ৰতে জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হৈছে তাৰ মানে
এইটো বিক্ৰিয়াৰ ক্ষেত্ৰত যদি চোৱা যায় প্ৰথমটো বিক্ৰিয়া কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড হোৱা তাৰ মানে কপাৰৰ লগত কি হৈছে অক্সিজেন যুক্ত হৈছে গতিকে কপাৰটো কি হৈছে জাৰণ ঘটিছে আনহাতে অক্সিজেনে কি কৰিছে এই জাৰণ প্ৰক্ৰিয়াটো আৰু এক ধৰণে ক'ব পাৰো ইলেক্ট্ৰনৰ আদান প্ৰদানৰ হিচাপতো জাৰণ বা বিজাৰণ বিক্ৰিয়া ক'ব পাৰো যদি কি হয় ইলেক্ট্ৰন যোগ হোৱা বুজায় তেতিয়াহ'লে সেইটোক জাৰণ হোৱা বুলি কোৱা হয় বিজাৰণ হোৱা বুলি কোৱা হয় আৰু যদি অক্সিজেনৰ বিয়োগ ঘটে তেতিয়াহ'লে সেইটো কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় যেহেতু অক্সিজেনে কি কৰিছে কপাৰৰ পৰা ইলেক্ট্ৰন লৈছে তাৰ মানে ইলেক্ট্ৰন অক্সিজেন কি হৈছে ইলেক্ট্ৰনৰ যোগ হৈছে অৰ্থাৎ এইটো কি হৈছে বিজাৰণ ঘটিছে এই ক্ষেত্ৰত তলৰ বিক্ৰিয়াটো যদি চোৱা যায় যে কপাৰ অক্সাইডে হাইড্ৰজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰিছে তাৰ মানে কি হৈছে কপাৰৰ পৰা অক্সিজেনটো আঁতৰি গৈছে কপাৰৰ পৰা অক্সিজেন আঁতৰি যোৱাটো কি বুলি কোৱা হয় বিজাৰণ বুলি কোৱা হয় আকৌ হাইড্ৰজেনৰ লগত কি হৈছে অক্সিজেন যোগ হৈছে গতিকে এইটো কি জাৰণ বিক্ৰিয়া সদায় কি হ'ব জাৰণ বিজাৰণ সদায় একেলগে সংঘটিত হয় সেইকাৰণে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ উপৰি আৰু বেলেগ বেলেগ ধৰণৰ বিভিন্ন এক্সাম্পল ল'ব পৰা যাব ইয়াৰ পিছত আমাৰ এটা টপিক আছে কি যে ক্ষয় ভৱনটো বেলেগ একোই নহয় আমি দৈনন্দিন জীৱনত ধাতুৰ বহুতো কি কৰো আমি আচবাব পত্ৰ কিবা কিবি বাচন বৰ্তন অন্যান্য ধৰণৰ বহুত বস্তু কি কৰো ব্যৱহাৰ কৰো সেইবোৰ কি হয় এনেকুৱা লোৰ পাত্ৰ এটা বা বাল্টি এটা যদি বাহিৰত বহুত দিন পৰি থাকে লাহে লাহে কি হয় মামৰে ধৰে মামৰ লাগি লাহে লাহে কি হয় ক্ষয় হ'বলৈ আৰম্ভ কৰে বা চাইকেলৰ হেণ্ডেল বাইকৰ হেণ্ডেলত কি হয় মামৰে লাগে যদি লোৰ হয় বস্তুটো কি হয় লোৰ হয় গতিকে তাত কি হয় লাহে লাহে এই জলীয় বাষ্পৰ উপস্থিতিত মানে জলীয় বাষ্পৰ লগত বিক্ৰিয়া হৈ কি হ'ব আইৰণটো লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰে মামৰ লাগি লাহে লাহে আইৰণটো ক্ষয় হৈ যায় ঠিক একেদৰে কপাৰৰ ক্ষেত্ৰত কপাৰ যদি উন্মুক্ত অৱস্থাত থাকে কপাৰেও অক্সিজেনৰ লগত কি হয় সময়ৰ কালক্ৰমত বিক্ৰিয়া কৰি কপাৰ অক্সাইড হিচাপে এটা চামনি পৰে লাহে লাহে কি হ'ব সেইটোও লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰে এনেকুৱা ধৰণৰ বহুতো কি হয় দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ হিচাপত কি হ'ব ক্ষয় হ'ব পাৰে আৰু এই ক্ষয় ভৱন ৰোধ কৰাৰ কাৰণে আমি বিভিন্ন পন্থা অৱলম্বন কৰো যেনেকুৱা কি কৰো আমি ক্ষয় ভৱন ৰোধ কৰিবৰ কাৰণে কি কৰো ৰং লগাও মানে ৰং দিয়া হয় বিভিন্ন পাত্ৰবিলাকত বা বেৰত টিনৰ পাত্ৰত টিনবিলাকত ঘৰৰ চালৰ যে টিনবিলাক লগা সেই টিনতে কি কৰে ৰং কৰে গতিকে ৰং কৰাটো হৈছে কি এটা ক্ষয় ভৱন ৰোধ কৰাৰ এটা উপায় নাইবা অন্য পদাৰ্থৰ কি কৰা হয় যিবিলাক ক্ষয় নোহোৱা বা অন্য ৰিয়েকশ্যন নকৰা মানে উদাসীন কিছুমান ধাতু বা অন্য ধাতুৰ দ্বাৰা কি কৰা হয় ওপৰেদি প্ৰলেপ দিয়া হয় যেনেকুৱা সাধাৰণতে আইৰণৰ পাত্ৰবিলাকত কি কৰা হয় ওপৰত জিংকৰ প্ৰলেপ দিয়া হয় বা ষ্টেইনলেছ ষ্টিলৰ যিটো প্ৰলেপ সেইটো দিয়া হয় যাতে কি হয় ক্ষয় ভৱনটো ৰোধ কৰিব পৰা যায় এনেকুৱা ধৰণৰ বিভিন্ন পন্থা হাতত লৈ আমি কি কৰো এই ক্ষয় ভৱনটো ৰোধ কৰাৰ কাৰণে চেষ্টা কৰা হয় ঠিক আছে ইয়াৰ পিছত আৰু এটা টপিক আছে যে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বেলেগ একোই নহয় যেতিয়া আমাৰ তৈলজাতীয় তেলজাতীয় কিছুমান খাদ্য সামগ্ৰী যেতিয়া কি হয় জাৰণ ঘটে তেতিয়া তাত বহুত বেয়া দুৰ্গন্ধযুক্ত কিছুমান কি হয় পদাৰ্থৰ সৃষ্টি হয় জাৰণ ঘটি সেইটো এটা দুৰ্গন্ধময় হৈ থাকে এই প্ৰক্ৰিয়াটো এইটোৱে হৈছে কি ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা এই ক্ষেত্ৰত যেনেকুৱা আমাৰ এই খোৱা বস্তুৰ পেকেটবিলাক সাধাৰণতে কি কৰা হয় মানে ভিতৰত এনেকুৱা হিচাপত এয়াৰ টাইট কৰি বন্ধ কৰি ৰখা হয় যাতে বায়ু সোমাব নোৱাৰে বা ই কৰিব নোৱাৰে সেইবিলাক ক্ষেত্ৰত কি হয় যাতে তেলজাতীয় সামগ্ৰীবিলাক মানে তেলৰ পেকেটবিলাক কি কৰে এনেকুৱাভাৱে চিল কৰা থাকে যাতে কি নহয় বায়ু নোসোমায় বা তেনেকুৱা বায়ু সোমাব নোৱাৰা কি পাত্ৰত বা পেকেটত বন্ধ কৰি ৰখা হয় যাতে কি হয় সেইবিলাকৰ জাৰণটো হ'ব নোৱাৰে জাৰণটো কি হয় মন্থৰ হয় আৰু যাতে দুৰ্গন্ধযুক্ত নহয় যেনেকুৱা চিপছৰ পেকেট ইত্যাদিবিলাক কি কৰা হয় জাৰণৰ পৰা ৰক্ষা পাবৰ কাৰণে পেকেটৰ ভিতৰত যদিও বতাহ থাকে বায়ু থাকে বুলি কোৱা আমি সাধাৰণতে বায়ু নাথাকে তাত কি থাকে নাইট্ৰজেন গেছ থাকে যাতে যদি নৰ্মেল বায়ুৰ দ্বাৰা সেই পেকেটটো কৰা হয় ভিতৰত অক্সিজেন থাকিব অতি অক্সিজেন থাকিলে কি হ'ব তাৰ জাৰণ ঘটিব জাৰণ ঘটি দুৰ্গন্ধযুক্ত হৈ যাব আৰু সেইটো খোৱাৰ অনুপযোগী হৈ যাব সেইকাৰণে কি কৰা হয় চিপছৰ পেকেটত সদায় কি কৰা হয় নাইট্ৰজেন গেছ ভৰাই সেই নাইট্ৰজেন গেছৰ দ্বাৰা কি কৰা হয় চিল কৰা হয় পেকেটত নাইট্ৰজেন গেছ ভৰোৱাৰ দুটা কাৰণ এটা হ'ল যাতে বস্তুটো কি নহয় প্ৰাইমাৰী লক্ষ্য হৈছে কি আমি নাইট্ৰজেন গেছ কিয় ভৰাওঁ প্ৰাইমাৰী লক্ষ্য হৈছে যে বায়ু তাত দিব লাগিব নহ'লে চিপছৰ পেকেটবিলাক ইমানেই ঠুনুকা যে সিহঁতৰ কি হ'ব পেকেটিং কৰোঁতে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁতে কি হ'ব পাৰে চেপেটা হৈ সেইবিলাক ভাঙি চুঙি চুৰমাৰ হ'ব পাৰে সেইকাৰণে সেইটোৰ পৰা বচাবলৈ কি কৰা হয় ভিতৰত বায়ুৰ দ্বাৰা পেকেটিং কৰা হয় কিন্তু ডাইৰেক্ট নৰ্মেল বায়ু যদি দিয়া হয় তেতিয়াহ'লে কি হ'ব তাৰ জাৰণ ঘটি বস্তুটো খোৱাৰ অনুপযোগী হৈ যাব সেইকাৰণে কি কৰা হয় বায়ুৰ সলনি তাত নাইট্ৰজেন গেছ ভৰোৱা হয় যাতে জাৰণ নঘটি খোৱা বস্তুটো বহু দিনলৈ কি কৰি থাকে সংৰক্ষিত হৈ থাকে আৰু তাত কি কৰা হয় সদায় এনেকুৱা ধৰণৰ খাদ্য বস্তুবিলাকত কি কৰা হয় এণ্টি অক্সিডেণ্ট মানে প্ৰিজাৰ্ভেটিভছ কি কৰা হয় ব্যৱহাৰ কৰা হয় যাতে কি নহয় জাৰণটো সহজতে ঘটাব নোৱাৰে
এইখিনি আছিলে আমাৰ এই চেপ্টাৰটোৰ মূল কথাখিনি।